মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু লগতে উজ্জীৱন দিহানাম দলে যি ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰিছে এইবোৰ ৰাইজৰ মাজত এটা আচলতে ভোগালী আমাৰ ভোগালী বিহু গতিকে ৰাইজৰ মাজত খুব এটা ধুনীয়া অনুষ্ঠান তেওঁলোকে আগবঢ়াইছে কাৰণ এনেকুৱা ফূৰ্তি ফাৰ্তা লাগে আচলতে এনেকুৱা বিহু বুলি ক'লে গতিকে খেলখন সুন্দৰভাৱে উদযাপন হওক সুন্দৰভাৱে হওক আৰু পুনৰবাৰ আকৌ এনেকুৱা খেল এখন আমি পাম বুলি আশা কৰিলোঁ ধন্যবাদ। এটা মানে কি পাবা মানে লটাৰী কৰাইছে কি পাবা বস্তু মানে ইয়াত সাতটা পুৰস্কাৰ আছে সাতটা পুৰস্কাৰ তেওঁলোকে খুব ধুনীয়া পুৰস্কাৰ ৰাখিছে গতিকে আৰু যাৰ ভাগ্য আছে তেওঁ নামটো কৈ দিব নেকি কি পুৰস্কাৰ তেওঁলোকে প্ৰথম পুৰস্কাৰ ৰাখিছে এটা শ্ব'কেছ দ্বিতীয় পুৰস্কাৰ ডাইনিং টেবুল তৃতীয় পুৰস্কাৰ ৰাখিছে আলনা এডাল চতুৰ্থ পুৰস্কাৰ প্ৰেছাৰ কুকাৰ এটা পঞ্চম ইস্ত্ৰি এটা ষষ্ঠ হাঁহ এটা আৰু সপ্তৰ ৰঙামুড়ি এটা আৰু এই ইয়াৰ উদযাপন কমিটিৰ সভাপতি লোকেশ্বৰ বৰা আৰু সম্পাদক ভৱন বৰা সকলোকে আমি সেয়া পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধুনীয়া এটা অনুষ্ঠান ৰখাৰ বাবে আমি ভালে পাইছোঁ কাৰণ এইবোৰ ভাগ্য পৰীক্ষা মানে লটাৰী খেল যিহেতু মানে আমাৰ এনেকুৱা উদযাপন হৈ থাকিব লাগে কাৰণ ফূৰ্তি আমাৰ ভোগালী বিহুতে একচুৱেলি ফূৰ্তি বস্তু গতিকে এনেকুৱা অনুষ্ঠানবিলাক আমাক লাগে গতিকে সুকলমে খেলব নহওক যাতে একো বহাল বা কাৰিকৰী সৃষ্টি নহয় ধন্যবাদ। হ'ব আজি কেনেকুৱা লাগিছে টিভি কেনেকুৱা লাগিছে ভাল লাগিছে ন ভাল লাগিছে ভাল লাগিছে টিভি লাগে উজ্জীৱন দিহানাম দল যি ভোগালী বিহু উপলক্ষে আজি ভাগ্য পৰীক্ষা নিৰ্ণয় কৰা হ'ব সেয়ে আমি আহি আনটো সময়ত আমি উপস্থিত খেল আৰম্ভ কৰিবলৈ আগবাঢ়িছো সেয়ে এই খেলখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ মাজত আমি নিমন্ত্ৰণ কৰি অনা হৈছে আমাকে সমাগম জনাবৰ কাৰণে আমাৰ মুখ্য উপদেষ্টা প্ৰসেন শইকীয়াক আমি অনুৰোধ জনাওঁ। ইয়াৰ পিছতে আমি ইয়াৰ পিছত আমি খেলভাগ পৰিচালনা কৰাৰ ক্ষেত্ৰত বক্তব্য আগবঢ়াই হাজাৰলৈকে সংখ্যা জমা হ'ব গতিকে তেওঁলোককো দায়িত্ব আমি অৰ্পণ কৰিম। ইয়াৰ মাজতে আমাৰ সংখ্যা লিখিবৰ কাৰণে আমি এই কোচ পৰিচালনা কৰিবৰ কাৰণে প্ৰসেন শইকীয়াক আমি চক পেঞ্চিল দিয়া হৈছে তেওঁ নাম্বাৰ নোট কৰি যাব যদি নাম্বাৰ আমাক খালী হয় তেওঁ নাম্বাৰ অনিল বৰ্মনে দেৰিকৈ নাম্বাৰ লিখিব লাগিব সেয়া তেখেতক আমি চক পেঞ্চিলৰ দায়িত্ব তেওঁৰ হাতত অৰ্পণ কৰা হৈছে। এতিয়া আমি প্ৰাণ কল্যাণ খেল শুভাৰম্ভ কৰিবৰ কাৰণে ভোগালী বিহু উপলক্ষে ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰিছে
সেই খেলখনৰ আজি চূড়ান্ত খেল আৰু সেই খেলখন পৰিচালনা কৰিবৰ বাবে মোক তেওঁলোকে আমন্ত্ৰণ জনাইছিলে তাৰ বাবে মই যোগ্য নহয় যদিও আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লৈ মই খেলখন আগবঢ়াম বুলি ভাবিছোঁ আৰু প্ৰথমে সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই উজ্জীৱন দিহানামসকলৰ সমূহ বিষয়ববীয়া সভাপতি সম্পাদক মুখ্য উপস্থিতি আদি কৰি সকলোকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকে আজি বিশেষ বিহুৰ যি ৰাইজৰ মনোৰঞ্জনৰ বাবে এখন ভাগ্য পৰীক্ষা অনুষ্ঠিত কৰিছে তাৰ বাবে আমি নথৈ আনন্দিত আৰু পুনৰবাৰ মই তেওঁলোকৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে আমি খেলখন কেনেদৰে আগবঢ়াম তাৰ বাবে অকণমান থুলমূল আপোনালোকক জনাই দিছোঁ আপোনালোকে ভাবিব নালাগে প্ৰথম পৰিখনৰ প্ৰথম টিকেট হৈছে 101 আৰু শেষৰ টিকেটটো হৈছে তাৰপিছত তাতে 5 তাৰপিছত তাতে 4 যে 3204 তাৰপিছতে যিটো 0 আৰু মাল মানে বস্তু 0 আৰু মাল বুলি কোৱা যায় সেইটো ভৰাই থোৱা আছে তাতে যদি 0 হলো বোলে 3256 0 ওলালে এটা সেই টিকেট আমি পেলাই আৰু যদি তাতে মাল ওলালো তেতিয়া আমি টিকেটটো ৰাখি পেলাই ইয়াত আমাৰ প্ৰাইজ ইয়াত আমাৰ এটা কথা নাই যে প্ৰথম পুৰস্কাৰ পাব বা প্ৰথম পুৰস্কাৰ শোকেছ যে হেড বুলি কথা নহয় ইয়াত আনিব ইয়াত হয়তো ষষ্ঠ পুৰস্কাৰ ওলাব পাৰে যে 3256 ওলালে মানে ষষ্ঠ পুৰস্কাৰ এটা হাঁহ গতিকে তেনেদৰে হাঁহটো লাভ কৰিব বা যদি ওলাই বোলে শোকেছ গতিকে প্ৰথম পুৰস্কাৰ গতিকে ইয়াত মানে প্ৰথমেই বা শেষ এটা কথা নহয় প্ৰথমে অষ্টম অষ্টমে খতম হ'ব ঠিক আছে গতিকে সকলোৰে সহায় সহযোগিতা লৈ আমি খেলখন পৰিচালনা আগবঢ়াইছোঁ আপোনালোকৰ দিহা পৰামৰ্শ আপোনালোকে পাই যাব